এটা ঐতিহাসিক মুহূৰ্তৰ দিশে আগবাঢ়িছে আৰু যিটো আচলতে চুক্তিক লৈ সকলোৱে অপেক্ষাৰত আছিলে সেই চুক্তিখন আজি সম্পন্ন হ'বলৈ আগবাঢ়িছে এই মুহূৰ্তত কি ধৰণৰ প্ৰতিক্ৰিয়া মানে আলফা চৰকাৰৰ যিখন শান্তি চুক্তি বা আলফা চৰকাৰৰ যি বুজাবুজিৰ চুক্তি সেইখন ঐতিহাসিক হ'বনে নহ'ব ই ঐতিহাসিক মুহূৰ্ত হয়নে নহয় সেইটো চুক্তিখনৰ কণ্টেণ্টৰ ওপৰত চুক্তিখনত কি আছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব যদি চুক্তিখনে মূল ৰাজনৈতিক প্ৰশ্নটো যদি স্পৰ্শ কৰিব নোৱাৰে তেতিয়াহ'লে চুক্তিখন অনা ঐতিহাসিক হ'ব ঐতিহাসিক নহ'ব সেইটো মানে সেইটোক আমি হিষ্টৰিক বুলি তেতিয়া ক'ব নোৱাৰিম আৰু যদি চুক্তিখন সঁচাকৈ ঐতিহাসিক হ'ব লাগে তেতিয়াহ'লে মূল ৰাজনৈতিক প্ৰশ্ন অৰ্থাৎ ৰাজ্যখনৰ বাবে ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন সেই প্ৰশ্নটো স্পৰ্শ কৰিব পাৰিব লাগিব আমি সকলোৱে জানো যে আলফা চৰকাৰৰ যি সংঘাত চলি আছিলে সেই সংঘাত সাৰ্বভৌমত্বৰ কাৰণে চলিছিলে স্বাধীন অসমৰ কাৰণে চলিছিলে আৰু সেই সংঘাতত কমেওতো ৩০-৪০ হাজাৰ মানুহ অসমত মৃত্যুবৰণ কৰিছে কোনোবা তেজাল অসমীয়া ডেকা স্বাধীনতা সংগ্ৰামৰ কাৰণে তেওঁলোকৰ স্বঘোষিত যিটো স্বাধীনতা সংগ্ৰাম সেই স্বাধীনতা সংগ্ৰামৰ কাৰণে মৃত্যুবৰণ কৰিছে আৰু বহুত মানুহ আলফাই তেনেকৈ হত্যা কৰিছে মানে এটা ৰক্ত ৰঞ্জিত সংগ্ৰাম আমাৰ জীৱনৰ অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ৰক্ত ৰঞ্জিত সংগ্ৰামটোৱে হ'ল আলফাৰ সংগ্ৰাম সেই আলফাৰ সংগ্ৰামটো যদি গৈ কেৱল এটা আলংকৰিক চুক্তিত পৰিণত হয় তেতিয়াহ'লে সেইটো হ'ব গালুবালু খোলাকটিৰ তাল এতিয়া গালুবালু খোলাকটিৰ তাল হ'ব নে আজিৰ চুক্তিখন ঐতিহাসিক হ'ব সেইটো ডিফেণ্ড কৰিব মূল এটা প্ৰশ্নৰ ওপৰত সেই প্ৰশ্নটো হ'ল যে আলফা আৰু চৰকাৰৰ চুক্তিখনে আচলতে ৰাজনৈতিক প্ৰশ্নটো স্পৰ্শ কৰিলে নে নাই মূল ৰাজনৈতিক প্ৰশ্নটো কি মূল ৰাজনৈতিক প্ৰশ্নটো আলফাৰ কাৰণে আছিলে স্বাধীন অসম আৰু সেইটো যিহেতু স্বাধীন অসম এনেকৈ আলোচনাৰ মাজেদি সম্ভৱ নহয় তেতিয়াহ'লে তাৰ মূল ৰাজনৈতিক প্ৰশ্নটোৰ অৰ্থটো হ'ল ৰাজ্য এখনৰ বাবে অধিক ৰাজনৈতিক ক্ষমতা অৰ্থনৈতিক ক্ষমতা কাঢ়ি অনাটো এইটো অকল মূল ৰাজনৈতিক প্ৰশ্ন এতিয়া ভাৰতৰ সংবিধানৰ ভিতৰত যদি সঁচাকৈ ৰাজনৈতিক প্ৰশ্নটোৰ মীমাংসা কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে ভাৰতৰ সংবিধানত ৩৭০ অনুচ্ছেদ আছিলে এইটো উঠাই ল'লে কাশ্মীৰৰ কাৰণে উঠাই ল'লে সেইটো আপোনালোকে জানে গতিকে সেইটো পাবলগীয়া নাইয়ে এতিয়া সেইটো ভাৰতৰ সংবিধানৰ বাহিৰ গুচি গ'ল এতিয়া ভাৰতৰ সংবিধানৰ ভিতৰত সাংবিধানিক স্বীকৃতি দিব পৰা ৰাজ্য এখনক দিব পৰা আটাইতকৈ বেছি ক্ষমতা কি আছে ৩৭১ এৰ পৰা জেৰ ভিতৰত ৩৭১ এ এইটো হ'ল নাগালেণ্ডক দিছে মাটিৰ আৰু সম্পদৰ অধিকাৰ সেইকাৰণে নাগালেণ্ডৰ মাটিত আনে কোনো হস্তক্ষেপ কৰিব নোৱাৰে নাগালেণ্ডৰ মাটিৰ তলত থকা তেল কয়লা এইবিলাকৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে আজি যদি এই অধিকাৰটো লাভ কৰে তেল আৰু কয়লাৰ ওপৰত অধিকাৰটোকে যদি লাভ কৰে সুনীলৰ ওপৰত অধিকাৰটোকে লাভ কৰে অসম একদম পূৰা স্বাৱলম্বী ৰাজ্য হৈ পৰিব অসম স্বাৱলম্বী ৰাজ্য হৈ পৰিছে মই কৈছোঁ যে লিডু আৰু মাৰ্ঘেৰিটাৰ কয়লাই অসমক অহা ২০ বছৰৰ কাৰণে বা ৩০ বছৰৰ কাৰণে স্বাৱলম্বী কৰি পেলাব যদি এই 371 এটো এইবাৰ আলফা চৰকাৰ আলোচনাত আমি পাব পাৰোঁ 371 জি এইটো দিছে মিজোৰামক এইটো একেটাই কথা যে নাগালেণ্ডক যেনেকৈ ভূমিৰ অধিকাৰ আৰু সম্পদৰ অধিকাৰ প্ৰদান কৰিছে মিজোৰামকো ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে আৰু এনেকৈ 371 জিৰ জৰিয়তে সেই অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে তাৰপিছত 371 এফ এইটো দিছে ছিকিমৰ তাৰ থলুৱা মানুহবিলাকৰ কাৰণে বিধানসভা আৰু লোকসভাৰ আসন সংৰক্ষণ লেফচাবিলাকৰ কাৰণে আসন সংৰক্ষণ আজি 371 এফটো যদি আমি লাভ কৰিব পাৰোঁ তেতিয়াহ'লে অসমৰ থলুৱা মানুহৰ কাৰণে আসন সংৰক্ষণ আমি লাভ কৰিব পাৰিম তাৰপিছত কৰ্ণাটকত থকা কৰ্ণাটকৰ মানুহবিলাকৰ কাৰণে 371 জেটো দিয়া আছে 371 জেৰ জৰিয়তে কৰ্ণাটকত আপোনালোকে সকলোৱে জানে যে তাৰ কৰ্ণাটকী মানুহবিলাকৰ কাৰণে কানাড়ী মানুহবিলাকৰ কাৰণে চাকৰি আদিৰ আসন সংৰক্ষণ গতিকে এইটোৰ জৰিয়তে এই গোটেইকেইটাৰ জৰিয়তে ভাৰতৰ সংবিধানে দিয়া বিশেষ অধিকাৰ ৰাজ্যবিলাকৰ কাৰণে 371 এ টু 371 জে এতিয়া এই অধিকাৰকেইটা আলফা চৰকাৰৰ ভিতৰত আহিব নে নাহে যদি নাহে কি আহিব যদি অকল আলফাৰ কেডাৰৰ সংস্থাপনৰ কথাটো আহে তেতিয়াহ'লে সেইটো অসমৰ চুক্তি নহ'ল সেইখন আলফা চৰকাৰৰ আলোচনাত ডেফিনেটলি আলফা কেডাৰৰ ছেটেলমেণ্টৰ কথাটো আহিব সেইটো ভাল কথা কিন্তু সেইটো অসমৰ জাতীয় প্ৰশ্ন নহয় সেইটো আলফা কেডাৰৰ ব্যক্তিগত সমস্যা গতিকে সেইটো হ'ব পাৰে সেইটো আমি ৱেলকাম জনাম কিন্তু কোনোপধ্যে সেইটোক আমি সন্তুষ্ট হ'ব নোৱাৰোঁ দ্বিতীয়তে কি আহিব পাৰে দ্বিতীয়তে যদি আলফা চৰকাৰৰ সাধাৰণতে কি হৈছে আপুনি বড়ো চুক্তি চাওক সাধাৰণতে আপুনি কাৰ্বি আংলঙৰ চুক্তিখন চাওক
সাধাৰণতে আপুনি অসম চুক্তিখনত চাওক কি হয় যে ভৱিষ্যতে চৰকাৰে যিবিলাক কাম কাজ কৰিব ৰাজ্যখনত বা উত্তৰ পূৰ্বাঞ্চলত সেই কথাবিলাককে সেই উন্নয়নমূলক আঁচনিবিলাককে সেই চুক্তিখনত এনেই নিয়ম মাফিক লিখি দিয়ে নিয়ম মাফিক যেনেকৈ ধৰক NRL তৈয়াৰ কৰা হ'ব IIT বনোৱা হ'ব এনেকুৱা ধৰণৰ কথাবিলাক এনেও ৰাষ্ট্ৰৰ এইটো নিয়ম মাফিক কাম হয়নে নহয় এইটোৰ পিছত সিটো আহিবই ডাবুল ট্ৰেকখন মানে ৰেলৰ ডাবুল ট্ৰেকটোতো আহিবই নহয় জানো সেইটোকে যদি চুক্তিত লিখি দিয়ে তেতিয়াহ'লে সেইটোতো কোনো মিনিং নাই যে আমুকখন দলং বনাব আমুকখন আমুক হ'ব তামুকটো বনাব এইটোৰ পৰা অসমৰ ৰাইজৰ কোনো ৰাজনৈতিক অধিকাৰ প্ৰাপ্তি নহয় গতিকে এইটোৰ পৰা লাভ নাই তাৰ পাছত আহিব পাৰে যে যদি এনেকুৱা হয় যে এতিয়া যদি অকল যদি কয় যে OBCৰ কাৰণে আসন সংৰক্ষণ আমি দেখিছোঁ যে এতিয়া বিভিন্ন জনগোষ্ঠীৰ লিডাৰবিলাকক মাতি নিছে আজি সন্ধিয়া 5 বজাত মিটিং কৰিবৰ কাৰণে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গক মাতি লৈ গৈছে 6 জনগোষ্ঠীৰ নেতৃবৰ্গক মাতি লৈ গৈছে এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটো আৰ্টিকল 342ত আছে সেই 342ত যদি জনজাতিকৰণৰ প্ৰশ্নটোকো যদি আচলতে আলফা চৰকাৰ আলোচনাই যদি মীমাংসা কৰি আনিব পাৰে সেইটোৱে ভাল সেইটো মোটামুটি এটা প্ৰাপ্তি হ'ব কিন্তু সেইটোকে নকৰি যদি এনেকৈ কয় যে ইয়াৰ পৰৱৰ্তী সময়ত যিটো ডিলিমিটেশ্যন হ'ব মানে আপোনাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব তাত OBCৰ কাৰণে আসন সংৰক্ষণ থাকিব লাগিব বুলি এনে এটা ভেগ কথা এটা ভৰাই দিয়ে তেতিয়াহ'লে তাৰ কোনো মিনিং নাথাকিব তাৰ পৰাও আমি পাবলগীয়া বিশেষ একো নাথাকিব এইটো একো নাথাকিব বা অৰ্থনৈতিক পেকেজ এটা দিলেও বিশেষ একো পাবলগীয়া একো নাথাকিব গতিকে এই মুহূৰ্তত আমি ৰাইজৰ দলে আলফা আৰু চৰকাৰৰ এই যি আলোচনা সেই আলোচনাক ৱেলকাম জনাইছোঁ এই আলোচনাৰ প্ৰতি আমি সতৰ্ক দৃষ্টিৰে লক্ষ্য ৰাখিছোঁ আমি আশা কৰিছোঁ যে এই আলোচনা এক ঐতিহাসিক আলোচনাত পৰিণত হওক এই বুজাবুজিৰ চুক্তি এক ঐতিহাসিক বুজাবুজিৰ চুক্তিত পৰিণত হওক কিন্তু গালু বালু খোলা কটিৰ তাল 40,000 50,000 মানুহ মৃত্যুৰ পাছত যদি এখন এনেই মানে নাম মাফিক এখন নিয়ম মাফিক যদি এখন কাগজত চহী কৰি আহে তেতিয়াহ'লে এইটো কেতিয়াও ইতিহাসে ক্ষমা নকৰিব ইমান মানুহ মৃত্যুবৰণ কৰাৰ পাছত ইমান মানুহৰ হত্যা হোৱাৰ পাছত ইমান মানুহৰ পৰিয়াল ধ্বংস হৈ যোৱাৰ পাছত ইমান ৰাজনৈতিক অস্থিৰতাৰ পাছত যদি আলফাৰ একদম চেয়াৰমেনজন আৰু আলফাৰ মূল লিডাৰশ্বিপবিলাকে প্ৰধান ডাঙৰ লিডাৰবিলাকে কৰা আলোচনাই যদি কেৱল এখন আলংকাৰিক চুক্তি সাধন কৰি আনে তেতিয়াহ'লে মই ভাবোঁ যে ঢোলপিটিয়ে কোলাব তেতিয়াহ'লে চৰকাৰৰ কথামতে এয়াৰপৰ্টত গৈ ডাঙৰ ঢোল কেইটামান লৈ ডাঙৰ কেইটামান পাৰ্টি সাংস্কৃতিক পাৰ্টি কেইটামানক লৈ গৈ আৰু তাৰপিছত এই শংকৰদেৱ কলাক্ষেত্ৰত ডাঙৰ মিটিং পাতি একদম ডাঙৰ কৰি দিবলৈ চেষ্টা কৰিলে সংবাদ মাধ্যমৰ জৰিয়তে তাৰ পৰা একো লাভ নহ'ব এতিয়া মূল কথাটো হ'ল যে আজিৰ দিনটোত অসমৰ প্ৰত্যেকজন সচেতন নাগৰিকে সতৰ্কতাৰে সৈতে লক্ষ্য কৰি ৰাখিব যে এই আলোচনাই আমাক অসমৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনিব পাৰিবনে নোৱাৰে এই বিশেষ ৰাজ্যৰ মৰ্যাদা মানে সাংবিধানিকভাৱে 371 কৰ পৰা 371 এৰ পৰা 371 এৰ পৰা 371 জেলৈকে 371 এৰ পৰা 371 জেলৈকে এইটোত আছে মাটিৰ অধিকাৰ সম্পদৰ ওপৰত অধিকাৰ বিধানসভা আৰু লোকসভাকে ধৰি পঞ্চায়তকে ধৰি এইবিলাকত আসন সংৰক্ষণ থলোৱাৰ কাৰণে আৰু তাৰ পাছত চাকৰি সংৰক্ষণ চাকৰি বা অন্যান্য আসন সংৰক্ষণ এই প্ৰশ্নবিলাকৰ যদি মীমাংসা হয় 371 এৰ পৰা জেৰ ভিতৰত যদি কিবা এটা লাভ কৰোঁ তেতিয়াহ'লে আমি ক'ম যে এই আলোচনা অৰ্থপূৰ্ণ হৈছে আৰু সেইটোও যদি নহয় অন্ততঃ পক্ষে সংবিধানৰ বাহিৰত যিটো অসমৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা আগতে দি আছিলে যাৰ ফলস্বৰূপে ভাৰতৰ টেক্সৰ ৰেভিনিউৰ এটা অংশ 10% ৰেভিনিউ আমি বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰা ৰাজ্যবিলাকে লাভ কৰিছিলোঁ সেইখিনিও যদি আমি পাওঁ তেতিয়াহ'লে মোটামুটি এটা সৰু সুৰা হ'লেও প্ৰাপ্তি বুলি আমি ধৰিব পাৰিম নহ'লে 6 জাতিৰ জনজাতিকৰণ 342ৰ যিটো আৰ্টিকুল অনুসৰি জনজাতিকৰণ আকৌ এনেই বিশেষ জনজাতিকৰণ বুলি কৈ এনেই অৰ্নামেণ্টেল কিবা এটা দি দিলেও নহ'ব যদি সেইটোও হয় তেতিয়াহ'লেও কিবা এটা হ'ব কিন্তু তাৰ বিপৰীতে যদি অন্য আলংকাৰিক কিবা কাম যে পৰৱৰ্তী সময়ত যিটো ডিলিমিটেশ্যন হ'ব তাত OBCৰ কাৰণে কিবা এটা সংৰক্ষণ থাকিব এই আমুক কামবিলাক অৰ্থনৈতিক কামবিলাক আমুকক আকৌ IIM এখন বনোৱা হ'ব ফেশ্বন ডিজাইনিং টেকন'লজি এটা বনোৱা হ'ব বা এনেকুৱা ধৰণৰ আমি যিবিলাক আৰু দুখন এইমছ উজনি অসমত এখন বনোৱা হ'ব এনেকুৱা ধৰণৰ যদি এনে কথা কিছুমান কৈ দলং আমুকখন বনোৱা হ'ব শৰাইঘাটৰ হেৰিয়াৰ ওপৰত ব্ৰহ্মপুত্ৰৰ ওপৰত এইবিলাকতো চৰকাৰে কৰি থকা নিয়ম মাফিক উন্নয়নমূলক কাম তাকে ভিতৰত ভৰাই লৈ আমাক মানে যাতে কোনেও যাতে হেৰি পিঠা নিদিয়ে আৰু দেই বহুত চুক্তি হ'ল বহুত মানুহ মৰিলে এতিয়া এই চুক্তিৰ পৰা যদি আকৌ এনেকুৱা ধৰণৰ এটা
দিল্লীকা লাৰু আমাৰ সন্মুখত আনি দিয়ে তেতিয়াহ'লে আমি সন্তুষ্ট নহ'ম গতিকে অসমীয়া মানুহ আজিৰ দিনটোত ক্ৰিটিকেল অন্তত আলফা চৰকাৰৰ আলোচনাই এটা কাম কৰাই দিলেও ভাল বুলি মই ভাবিম যে কাখন অসমত প্ৰযোজ্য হ'ব নালাগে কাখন অসমত প্ৰযোজ্য হ'ব নালাগে এইটোকে এছাৰ্টেইন কৰাই দিয়কচোন আলফা চৰকাৰৰ আলোচনাই তেতিয়াও এটা পাত্ৰেই কাখন অসমত প্ৰযোজ্য হ'ব নোৱাৰিব এইটোকে আলফা চৰকাৰৰ জৰিয়তে মই কেইটামান স্পেচিফিক কৈছোঁ আপোনালোকে শুনক 1 নম্বৰ কাখন অসমত প্ৰযোজ্য হ'ব নোৱাৰিব 2 নম্বৰ মই কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰ্টিকল 342ৰ অধীনত কিন্তু 3 নম্বৰ মই কৈছোঁ যে আগৰ যিটো আমি বিশেষ ৰাজ্যৰ মৰ্যাদা পাই আছিলোঁ সেইটোকে যদি পায় তেতিয়াহ'লেও ভাল নহ'লে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আৰ্টিকল 370A পৰা 371 জেৰ ভিতৰত অসমৰ কাৰণে সাংবিধানিক ৰক্ষা কৱচ বুলি যাক কোৱা হয় সাংবিধানিকভাৱে যিটো সুৰক্ষা সেই সুৰক্ষাটো যদি আমি লাভ কৰোঁ তেতিয়াহ'লে অৰ্থপূৰ্ণ হ'ব নহ'লে এখন কাগজৰ পাতত থাকিব চুক্তি এই চুক্তিৰ পৰা অসমৰ কোনো উপকাৰ নহ'ব তেতিয়া আমি ক'ব লাগিব যে গালু বালু খোলাকুটিৰ তাল ইমান মানুহ মৰিলে তাৰ পৰা গৈ এখন এনেই ৰঙা বগা কাগজত ক'লা চিয়াহীৰ এটা চুক্তি এখন হ'ব তাৰ পৰা একো অসমৰ মানুহৰ লাভ নহ'ব এইটো মানুহক দেখুওৱা কামহে হ'ব বিজেপিয়ে ক'ৰবাত নহয় ক'ৰবাত সুযোগ ল'বলৈ চেষ্টা কৰিব নেকি নিৰ্বাচনৰ আগত মানে আমি দেখিছোঁ যে আলফা চৰকাৰে আলোচনাৰ মাজলৈ 6 জনগোষ্ঠীৰ নেতৃবৰ্গক মাতি নিছে তাৰ অৰ্থটো কি মানে এটা মানে ইউফৰিয়া এটা সৃষ্টি কৰিব লাগে এটা সাংঘাতিক ধৰণৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিব লাগে যে সাংঘাতিক ধৰণৰ অসমৰ কাৰণে বিজেপিয়ে বিৰাট কাম কৰি দিলে নহয় যেনেকৈ বড়ো চুক্তিখনক লৈ কিমান ডাঙৰ ঢোল বজালে এতিয়া সকলোৱে গম পাইছে যে বড়ো চুক্তিখনততো কোনো ৰাজনৈতিক অধিকাৰ নাই এতিয়া সকলোৱে গম পাইছে যে বড়ো চুক্তিখনত ভৱিষ্যতে অসমত হ'বলগীয়া কেইটামান প্ৰজেক্টৰ কথাহে তাত লিখা আছে সেইবিলাক প্ৰজেক্ট হ'বই ক'ৰবাত হয়তো সেইটো BTAD এলেকাত হ'ব সেইটো হয়তো আপাৰ আছামত হ'ব নহ'লে নৰ্থ আছামত হ'ব নহ'লে মিডল আছামত হ'ব নহ'লে লোৱাৰ আছামত হ'ব এইবিলাকতো চৰকাৰ এখন আহিলে মানে কি কৰি থাকিব নহ'লে চৰকাৰ এখনে কামটোতো কৰি থাকিব লাগিব ন ইটো বনাই থাকিব লাগিব ন পইচা খৰচ কৰিব লাগিব ন আৰু কমিশ্যনো খাব লাগিব ন তো সেইটোতো হৈ থাকিব সেইটোকে চুক্তি বুলি কৈ আমাক গোল্লা এটা দি দিলে দিল্লীকা লাৰু দি দিলেতো নহ'ব ন গতিকে মই ভাবোঁ যে এতিয়া এই যে ইলেকশ্যন আহি আছে নিৰ্বাচন আহি আছে 2024ৰ নিৰ্বাচন সেই নিৰ্বাচনটোৰ কাৰণে মানে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰিব খুজিছে সেইকাৰণে আমি সতৰ্কতাৰে লক্ষ্য কৰিছোঁ আৰু মানুহবিলাকে খুব কৈ থাকে যে হিমন্ত বিশ্ব শৰ্মা বিৰাট দক্ষ মানুহবিলাকে খুব কৈ থাকে যে হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক ধৰণৰ মানে দিল্লীত মানে একদম মানে কদৰ থকা মানুহ আৰে যদি দিল্লীত তোমাৰ ইমান কদৰ আছে এই চুক্তিখনতে আমি গম পাই যাম নহয় যদি অসমৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা আনিব পাৰিছা তেতিয়াহ'লেতো তোমাৰ বুজিম যে তোমাৰ গাটছ আছে অসমৰ কাৰণে যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণটোকে সম্পূৰ্ণৰূপে পোনে আনি দিলা এনেই ফাংফুং জনজাতিকৰণ নহয় তেতিয়াহ'লে আমি ক'ম যে হিমন্ত বিশ্বৰ গাটছ আছে যদি 371A পৰা জেৰ ভিতৰত যদি সাংবিধানিক ৰক্ষা কৱচ আনি দিলে তেতিয়াহ'লে আমি ক'ম যে হিমন্ত বিশ্বৰ গাটছ আছে আৰু নহ'লে টুপি পিন্ধোৱা চুক্তি এখন কৰি হিমন্ত বিশ্ব শৰ্মাই যে ইয়াতে আহি ঢোল বজাবহি আৰু হিমন্ত বিশ্বক যে মালা পিন্ধাব আৰু এই যে দিল্লীকা লাৰু বিৰাট প্ৰচাৰ কৰিব এইবিলাকৰ পৰাতো একো লাভ নহ'ব গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰো অগ্নি পৰীক্ষা আলফাৰো অগ্নি পৰীক্ষা আলফা যিটো টকত আছে সেইটোৰো অগ্নি পৰীক্ষা আৰু লগতে একেটা সময়তে মই ভাবোঁ যে ভাৰত চৰকাৰৰ অগ্নি পৰীক্ষা যে আচলতে অসমৰ কাৰণে কোনে কিমান ভাবে এই কথাবিলাক আজিৰ চুক্তিখনত স্পষ্ট হৈ পৰিব